নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ বুধবাৰ পবিত্ৰ শাওণ মাহৰ অমাৱস্যা। কালিলৈ দিনটোত কেইটামান ভুল কাম কেতিয়াও নকৰিব। মহাদেৱৰ ক্ৰোধৰ সন্মুখীন হৈ মহা বিপদত পৰাৰ ভয় থাকিব। বছৰৰ 12টা অমাৱস্যাৰ ভিতৰত 12 আগষ্টত যি শাওণৰ অমাৱস্যা পৰিছে, এই অমাৱস্যা অতি ভয়াৱহ অমাৱস্যা। কালপুৰুষ মহাকাল কালজয়ী ভগৱান শিৱৰ উপাসনাৰ মাহ হৈছে শাওণ মাহ। এই মাহৰ অমাৱস্যা হৈছে কাল অমাৱস্যা। দেৱাদিদেৱ মহাদেৱ যেনেকৈ খুব সোনকালে সন্তুষ্ট হয়, ঠিক তেনেকৈ খুব সোনকালেই খঙাল হৈ বিতুষ্ট হয়। শাওণ মাহত মহাদেৱে পৃথিৱীৰ ভাৰ পালন কৰি ধৰাধামত শান্তি প্ৰতিষ্ঠা কৰিছিল। সেয়েহে বহু লোকে এই মাহত ব্ৰত উপবাস কৰি মহাদেৱক পূজা প্ৰাৰ্থনা কৰিবলৈ চেষ্টা কৰে। মাহটোৰ ভিতৰত আটাইতকৈ আন্ধাৰ দিনটোৱেই হৈছে অমাৱস্যাৰ দিনটো। সেয়েহে আপুনি শিৱ ভক্তি কৰক বা নকৰক, কালিলৈ দিনটোত কিছুমান ভুল কাম কেতিয়াও নকৰিব। যদি কোনো ব্যক্তিয়ে শাওণ মাহৰ অমাৱস্যাত দুটা বস্তু দান কৰিব পাৰে, তেনে সেই ব্যক্তি মহাদেৱৰ কৃপাত জীৱনত বিপদ বিঘিনি দুৰ্ঘটনা ৰোগ ব্যাধিৰ পৰা বাচি থাকিব পাৰে। ইয়াৰ উপৰিও শাওণ মাহৰ অমাৱস্যাত মহাদেৱৰ লগতে মাতা পাৰ্বতীক পূজা কৰা হয়। এইদিনা ভগৱান শিৱৰ লগতে মাতা পাৰ্বতীক পূজা কৰিলে বিপদমুক্ত হয়। এই দিনটোত যদি আপোনাৰ ঘৰৰ চৌহদত শিৱ পাৰ্বতীৰ প্ৰিয় দুজোপা গছ ৰোপণ কৰি থ'ব পাৰে, জীৱনত সকলো ফালে সুখ হ'ব আৰু দুখ কষ্ট দূৰ হৈ সুখ শান্তি লাভ কৰিব পাৰে। বিশেষকৈ সেইখন ঘৰত আটাইতকৈ বেছি সাংসাৰিক সুখ শান্তি হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওণ মাহৰ অমাৱস্যাত কোন দুজোপা গছ ৰোপণ কৰিব পাৰিলে সাংসাৰিকভাৱে সুখ শান্তি লাভ কৰি সৰ্বপ্ৰকাৰে সুখী হ'ব পাৰে। এইদিনা কি কি ভুল কাম মৰি গ'লেও কৰিব নালাগে, নহ'লে শিৱশক্তিৰ ক্ৰোধৰ বলি হৈ ঘৰলৈ বা জীৱনলৈ মহা বিপদ আহিব পাৰে। এই দিনটোত কি কি বস্তু দান কৰিব পাৰিলে মহাপুণ্য হোৱাৰ লগতে শিৱশক্তিৰ দ্বাৰা শক্তিশালী হৈ সৌভাগ্যশালী হয়। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন মানুহৰ বাবে অতি আৱশ্যকীয় ভিডিঅ'। যদি আজিৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাই শাওণ মাহৰ অমাৱস্যাৰ দিনা নিয়মসমূহ মানি চলিব পাৰে, তেনে নিশ্চয় সকলো দিশত সুখী হৈ উপকৃত হোৱাৰ সুযোগ পাই সুখ শান্তি লাভ কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। পূৰ্ণিমা আৰু অমাৱস্যা হৈছে দান দক্ষিণা কৰাৰ অতি উত্তম দিন। দানে দুৰ্গতি খণ্ডন কৰে, দানে ভাগ্যক শক্তিশালী কৰে। শাওণ মাহৰ অমাৱস্যাত যদি সাধু সন্ন্যাসীক ভোজনৰ লগতে দান কৰা হয়, তেনে মহাদেৱৰ পৰম কৃপা লাভ কৰি দৰিদ্ৰতা দূৰ কৰাৰ সুযোগ আহে। এই দিনটোত নিমখ দান কৰিলে বিপদ বিঘিনি দুৰ্ঘটনা কাট খাই পৰে। ইয়াৰ উপৰিও এই অমাৱস্যাত যদি ঘৰৰ পশ্চিম দিশত এটা চিচাৰ বাতিত এবাতি নিমখ থৈ তাত দুটা লং পুতি থ'ব পৰা হয়, তেনে সেইখন ঘৰত বিপদ বিঘিনি অহাত বাধা হৈ পৰে। শাওণৰ অমাৱস্যাত নদীত স্নান কৰাৰো মহত্ব আছে। এইদিনা নদীত স্নান কৰি যদি কোনো অভাৱী মানুহক বা ভিক্ষাৰী ব্যক্তিক মন সন্তুষ্ট হোৱাকৈ খাদ্যবস্তু খুৱাব পৰা হয়, সেই ব্যক্তিয়ে জনম জনমৰ পুণ্য লাভ কৰিব পাৰে। সেইজনৰ কোনোদিন অভাৱ অনাটনত পৰিব লগা নহয়। শিৱশক্তিৰ দ্বাৰা ভাগ্যৰ পৰিৱৰ্তন আহে। আপুনি যদি শিৱশক্তিক বিশ্বাস কৰে, এই দিনটোত 5টা ভুল কাম মৰি গ'লেও নকৰিব। এই 5টা ভুল কামৰ বাবে আপোনাৰ জীৱনত উন্নতিত বহু বাধা আহিব আৰু দুখৰ উপৰি দুখ আহি দৰিদ্ৰতাৰ কবলত পৰাৰ সম্ভাৱনা আহিব। শাওণ মাহৰ অমাৱস্যাৰ দিনা কোনো জীৱক অন্যায় বা হিংসা নকৰিব। এইদিনা জীৱ হত্যা, প্ৰকৃতিক নষ্ট কৰা বা প্ৰাকৃতিক পৰিৱেশক নষ্ট কৰা একেবাৰে ভুল কাম। শিৱ মহাদেৱৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হয়, কাৰণ শিৱ হৈছে প্ৰকৃতিপ্ৰিয় আৰু সকলো জীৱৰ অধিকাৰী দেৱতা। বিশেষকৈ এইদিনা সাপ কেতিয়াও মাৰিব নালাগে। এই দিনটোত সাপ মাৰিলে বিষজনিত ৰোগত আক্ৰান্ত হৈ দুখ যান্ত্ৰণা পাবলগীয়া হয়। এই অমাৱস্যাৰ দিনা আপোনাৰ ঘৰত কেতিয়াও মাছ মাংস বা আমিষজাতীয় খাদ্য গ্ৰহণ নকৰিব। এইদিনা ৰাতি উপবাসে থাকিব পাৰিলে ভাল। বিশেষকৈ গৰ্ভৱতী মহিলাই এইদিনা ৰাতি আহাৰ গ্ৰহণ নকৰাকৈ থাকিব পাৰিলে সেই মহিলাৰ বাবে অতি মংগলজনক হয়। ভগৱানৰ নামত পূজা প্ৰাৰ্থনা কৰাৰ লগতে এইদিনা ৰাতি যদি নিৰামিষ আহাৰ গ্ৰহণ কৰা হয়, তেনে ভগৱানৰ কৃপা পায়, যাৰ ফলত অপশক্তিৰ কোনো প্ৰভাৱে সেইখন ঘৰক অপকাৰ কৰিব নোৱাৰে। শাওণ মাহৰ অমাৱস্যাৰ দিনটোত কেতিয়াও শুভ কাৰ্য কৰিব নালাগে বা শুভ কামৰ সিদ্ধান্ত ল'ব নালাগে।
বিশেষকৈ এই দিনটোত যদি যিকোনো মাংগলিক কাৰ্য কৰা হয় বা মাংগলিক কাৰ্য কৰাৰ সিদ্ধান্ত কৰা হয়, তেনে সেই কাৰ্যত অপশক্তিৰ প্ৰভাৱ পৰি সেইদিনা কৰা কাৰ্যৰ সুফল কেতিয়াও নাপায়। কোনো শুভ কামত কেতিয়াও যাত্ৰা কৰিব নালাগে। বিবাহ, ঘৰ নিৰ্মাণ কৰা, নতুন বস্তু সা সম্পদ ক্ৰয় কৰা, ঘৰ লোৱা, ব্যৱসায় বাণিজ্য নতুনকৈ আৰম্ভ কৰা আদি কাম এই দিনটোত কেতিয়াও নকৰিব। এনেবোৰ কাম যদি অমাৱস্যাৰ দিনা কৰা হয়, তেনে সেইসমূহ কামৰ কেতিয়াও সুফল নাপায়। বৰঞ্চ সেইদিনা কৰা এই কামৰ ফলত মহা খেলিমেলি হৈ ব্যক্তিৰ জীৱনলৈ দুখ দৰিদ্ৰতা অহাৰ লগতে মহা বিপদত পৰাৰ আশংকা থাকে। অমাৱস্যাৰ দিনটোত পূজা ব্ৰত আদি কৰি ভগৱানক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। য'ত ভগৱানৰ শক্তিৰ প্ৰভাৱ থাকে, তাত অপশক্তিৰ কোনো শক্তিয়ে একো ক্ৰিয়া কৰিব নোৱাৰে। সেয়েহে অমাৱস্যাৰ দিনা বহু মানুহে পূজা ব্ৰত উপবাসে থাকি ভগৱানক ভক্তি কৰে আৰু ভগৱানৰ শক্তিক আমন্ত্ৰণ কৰে, যাৰ ফলত অপশক্তিৰ প্ৰভাৱে সেইখন ঘৰক কোনো ধৰণৰ অপকাৰ কৰিব নোৱাৰে। অমাৱস্যাৰ দিনা ৰাতি নিজৰ ঘৰখনক পোহৰাই ৰাখিব লাগে। এইদিনা কেতিয়াও নিজৰ ঘৰখনক আন্ধাৰ কৰি ৰাখিব নালাগে। এই অমাৱস্যাৰ দিনা কেতিয়াও হাই হুলস্থুল বা কাজিয়া পেচাল কৰিব নালাগে। এইদিনা কাজিয়া পেচাল কৰাৰ ফলত ভয়ংকৰ বিপদত পৰাৰ আশংকা বেছি হয়। এই দিনটোত যদি কোনো লোকে হাই হুলস্থুল কৰি কাজিয়া পেচাল কৰে, তেনে অপশক্তিৰ প্ৰভাৱ বা অপশক্তিৰ দ্বাৰা পৰিচালিত হৈ নকৰিবলগীয়া কাৰ্যত লিপ্ত হ'ব পাৰে সেই ব্যক্তি, যাৰ ফলত সেই ব্যক্তিৰ জীৱনত দুখ দৰিদ্ৰতা আহে, বিপদ বিঘিনিয়ে লগ নেৰা হয়, মহা বিপদত পৰিব লগা হয়। এই অমাৱস্যাৰ দিনা কোনো ধৰণৰ নতুন বস্তু ক্ৰয় কৰিব নালাগে। যেনে ধৰক গাড়ী মটৰ, যান বাহন, কোনো সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ আনিব নালাগে। ইয়াৰ ফলত ব্যক্তিৰ জীৱনলৈ বিপদ বিঘিনি বেছি আহে, ফলত মনোকষ্টত ভুগিবলগীয়া হয় সেই ব্যক্তি। ইয়াৰ উপৰিও এই দিনটোত কাকো টকা পইচা ধাৰলৈ দিব নালাগে বা ঘৰৰ পৰা ধান চাউল জাতীয় বস্তু আনক ধাৰে দিব নালাগে, যাৰ বাবে ব্যক্তিৰ ঘৰত অভাৱ অনাটন আহে। যদি এই দিনটোত ধন টকা পইচা ধাৰে দিয়া হয়, তেনে সেই ব্যক্তিৰ জীৱনত ধন টকা পইচাৰ পোৱাৰ ক্ষেত্ৰত পলম হয়। মাহৰ অমাৱস্যাৰ দিনটোত কোনো দূৰণিবতীয়া যাত্ৰা কেতিয়াও নকৰিব। বিপদে লগ নেৰা হ'ব আপোনাক। এই অমাৱস্যাৰ দিনা সন্তান সম্ভৱ হোৱাকৈ পতি পত্নীয়ে সম্ভোগ কৰিব নালাগে। শাস্ত্ৰ অনুসৰি এইদিনা চন্দ্ৰৰ অশুভ প্ৰভাৱ থাকে। সম্ভোগৰ ফলত যি সন্তানৰ জন্ম হয়, তেওঁৰ মন মগজু সদায় অশান্ত হয়। যিকোনো বেয়া কামৰ প্ৰতি তেওঁ আকৰ্ষিত হয়। ভৱিষ্যতৰ দিনত তেওঁ বেয়া কামত লিপ্ত হ'ব পাৰে। এই দিনটোত খুব সোনকালে বিচনা ত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু পুৱা স্নান কৰাৰ পানীত গংগাজল অকণমান দিব লাগে। নহ'লে কেঁচা গাখীৰ মিহলাই স্নান কৰিলে ৰোগ ব্যাধিৰ আশংকা কম হয়। আপোনাৰ ঘৰত যদি এইদিনা পুৱা স্নান কৰি তিল আৰু গংগাজল মিহলি কৰি ঘৰত ছটিয়াব পাৰে, তেনে অপশক্তিৰ প্ৰভাৱ দূৰ কৰিব পাৰিব। ইয়াৰ উপৰিও এইদিনা বাবা ফকীৰক অন্ন বস্ত্ৰ দান কৰিলে ইহলোক পৰলোকৰ পুণ্য সাধন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। এই কামসমূহ কৰক বা নকৰক, কিন্তু শাওণ মাহৰ আঁউসীৰ দিনা বা অমাৱস্যাৰ দিনা এটা কাম কৰিবলৈ কোনো লোকেই কেতিয়াও নাপাহৰিব। শাওণ মাহৰ অমাৱস্যাৰ দিনা ৰাতি যদি আপোনাৰ ঘৰত বা আপোনাৰ ঘৰৰ চৌহদত এটা বস্তু পুতি থ'ব পাৰে, শিৱশক্তিৰ প্ৰভাৱত অপশক্তি তন্ত্ৰমন্ত্ৰ কোলাযাদু শত্ৰু বিপদ বিঘিনিয়ে একো ক্ষতি কৰিব নোৱাৰে আপোনাৰ ঘৰখনক। সেই বস্তুটোৱে সদায় আপোনাৰ ঘৰখনক সুৰক্ষা প্ৰদান কৰিব। এইদিনা সন্ধিয়া স্নান কৰিব। ঘৰৰ দক্ষিণ দিশে এগছি বন্তি জ্বলাব। 4টা লৌৰ টুকুৰা অৰ্থাৎ গজাল আপুনি ল'ব আৰু সেই বন্তিগছিৰ জুইত সেই লৌৰ টুকুৰাকেইটা বা গজালকেইটা লগাই শিৱশক্তিক স্মৰণ কৰি ওম নমঃ শিৱায় মন্ত্ৰটি 7 বাৰ বা 11 বাৰ জপ কৰিব। ইয়াৰ পিছত সেই গজালকেইটা আনি আপোনাৰ ঘৰৰ বাহিৰে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওদিশে 4টা মাটিত পুতি দিব। এই কাৰ্যৰ ফলত শিৱশক্তিৰ প্ৰভাৱত ঘৰখন সদায় সুৰক্ষিত হয় আৰু বিপদ বিঘিনি মুক্ত হয়। শাওণৰ অমাৱস্যা হৈছে মৃতকৰ পূজাৰ অত্যন্ত শুভ দিন। যিসকল ব্যক্তিৰ সঘনাই ৰোগ ব্যাধি বিপদ বিঘিনি অপায় অমংগল হৈ থাকে, অযথা সমস্যা আহি ধন টকা পইচা অভাৱত খৰচ হৈ থাকে, বাৰে বাৰে আকস্মিক দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হয়, কৰ্মত বাধা, ভাগ্যত বাধা, হোৱা কামো নোহোৱা হৈ মনোকষ্ট পাই থাকে, তেওঁলোকৰ ক্ষেত্ৰত মৃতকৰ সাংঘাতিকভাৱে দোষ হৈ থাকে। তেনে ক্ষেত্ৰত যদি কোনো লোকে শাওণ মাহৰ অমাৱস্যাৰ দিনা পুৱাবেলা নদীত স্নান কৰি পূৰ্বপুৰুষৰ নামত অৰ্ঘ্য প্ৰদান কৰে, তেনে মৃতকৰ দোষৰ পৰা তেওঁলোক মুক্তি হ'ব পাৰে। তেওঁলোকৰ সেই সমস্যাসমূহ নাইকিয়া হৈ পৰিব এই কামৰ ফলত। শিৱপুৰাণ অনুসৰি শাওণ মাহৰ অমাৱস্যাৰ দিনা যি ব্যক্তিয়ে নিজৰ ঘৰৰ দক্ষিণ দিশত আমলখি গছ ৰোপণ কৰিব পাৰে, সেই ব্যক্তিৰ জীৱনত কেতিয়াও
ধনৰ দুখ কষ্ট নাহে। কোনো দিনেই তেওঁ ধনৰ অসুখী হ'ব নোৱাৰে। শিৱশক্তিৰ প্ৰভাৱত তেওঁৰ লক্ষ্মী প্ৰাপ্তি হয়। আমলখি হৈছে ধন সম্পদৰ প্ৰতীক। শাস্ত্ৰ অনুসৰি আমলখি সকলো দেৱতাৰ প্ৰিয় যদিও মাতা লক্ষ্মী আৰু মহাদেৱৰ অতি প্ৰিয়। এই দিনটোত যদি আমলখি পিচি তাৰ ৰসৰ লগত কেঁচা গাখীৰ মিহলাই শিৱলিংগত অৰ্পণ কৰা হয়, তেনে শিৱশক্তি আৰু আদিশক্তিৰ বলত অসাধ্য কামো সাধন কৰিব পাৰে সেই ব্যক্তিয়ে। সেই ব্যক্তিৰ ভাগ্যত সৌভাগ্য উদয় হয়। ৰাজনৈতিক ক্ষেত্ৰত যিসকলে জড়িত হৈ থাকে, তেনে ব্যক্তিয়ে যদি এই দিনটোত এই কাম কৰিব পাৰে, তেনে সেই ব্যক্তিৰ ক্ষেত্ৰত ৰাজভোগ উদয় হয়। শিৱ পুৰাণ অনুসৰি শাওণ মাহৰ অমাৱস্যাৰ দিনা ঘৰৰ উত্তৰ পূব দিশত যদি বেলগছ ৰোপণ কৰিব পাৰে, সেই ব্যক্তি সুখী হ'ব পাৰে। এই দিনটোত যদি মহাদেৱ আৰু মাতা পাৰ্বতীক স্মৰণ কৰি বেলগছ ঘৰৰ উত্তৰ পূব দিশত ৰোপণ কৰা হয়, সেই ব্যক্তিৰ দুৰ্ভাগ্য আঁতৰি গৈ সৌভাগ্য আহে। বেলগছৰ তলত মাতা পাৰ্বতী আৰু মহাদেৱৰ বাস হয়। বেলৰ পাতত শিৱ, বিষ্ণু আৰু ব্ৰহ্মাৰ শক্তি জড়িত হৈ থাকে। শাস্ত্ৰ অনুসৰি বেলগছৰ 3টা পাতযুক্ত এটা পাতত ত্ৰিদেৱৰ শক্তি জড়িত হৈ থাকে বুলি বিশ্বাস কৰা হয়। 3টা পাতযুক্ত এটা বেলপাতত সোঁফালৰ পাতত শিৱ শক্তি আৰু মাজৰ পাতত বিষ্ণু শক্তি আৰু বাওঁফালৰ পাতত ব্ৰহ্মাৰ শক্তি সঞ্চাৰ হৈ থাকে বুলি শাস্ত্ৰত উল্লেখ আছে। সেয়েহে বেলগছৰ তললৈ কোনো অপশক্তি যাব নোৱাৰে। যি ব্যক্তিৰ অপশক্তি বা তন্ত্ৰমন্ত্ৰৰ দ্বাৰা অপকাৰ হৈ থাকে, সেই ব্যক্তিয়ে শাওণ মাহৰ অমাৱস্যাত ৰোপণ কৰা বেলপাত নিজৰ বিচনাৰ গাৰুৰ তলত ৰাখি শুব পাৰিলে সেই বেয়া শক্তিৰ প্ৰভাৱৰ পৰা সেই ব্যক্তি মুক্ত হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, শাওণ মাহৰ অমাৱস্যাৰ দিনা যদি আপুনি এইসমূহ ভুল নকৰাৰ লগতে এইসমূহ গছ ৰোপণ কৰিব পাৰে আৰু ভিডিঅ'ত কোৱা বস্তুকেইটা আপুনি দান কৰিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত শিৱশক্তিৰ প্ৰভাৱত উন্নতি আহিব আৰু আপোনাৰ ক্ষেত্ৰত যি বাধা বিঘিনি আছে, সেই বাধা বিঘিনি দূৰ হৈ ভাগ্যৰ পৰিৱৰ্তন আহিব। যদি আপুনি শিৱশক্তিক বিশ্বাস কৰে, তেনে এই কাম কৰক। আপোনাৰ যি সমস্যা আছে, সেই সমস্যাৰ পৰা মুক্ত হৈ সুখী হ'ব পাৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় সুখী হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।